নমস্কাৰ মোৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ অধ্যায় নম্বৰ 8 ক প্ৰাক ব্ৰিটিছ যুগৰ অসমৰ শিল্প উদ্যোগ। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচৰণ পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও আগৰ ইউনিট কেইটা যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে আগৰ ইউনিট কেইটাৰ কুৱেশ্যন এনচাৰসমূহ চাব পাৰিবা। কুৱেশ্যন নম্বৰ 1 তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ক অসমক পলু পোহাৰ দেশ বুলি কোন গ্ৰন্থত কোৱা হৈছে? অসমক পলু পোহাৰ দেশ বুলি কোৱা গ্ৰন্থখন হৈছে মহাকাব্য ৰামায়ণ। খ থুপৰি মানে কি? থুপৰি মানে হ'ল বোৱা কটা নজনা ছোৱালী। গ জোলা নামৰ খেলটো আহোমৰ ৰাজত্বকালত কোনটো বৃত্তিৰ সৈতে জড়িত আছিল? জোলা নামৰ খেলটো আহোমৰ ৰাজত্বকালত তাঁতশাল বোৱা কটা বৃত্তিৰ লগত জড়িত আছিল। কুৱেশ্যন নম্বৰ খ আহোম ৰাজত্বকালত পত্নীয়ে যুদ্ধলৈ যাবৰ বাবে ৰাতিটোৰ ভিতৰতে সূতা কাটি বৈ দিয়া কাপোৰখনৰ নাম কি? আহোমৰ ৰাজত্বকালত পত্নীয়ে যুদ্ধলৈ যাবৰ বাবে ৰাতিটোৰ ভিতৰতে সূতা কাটি বৈ দিয়া কাপোৰখনৰ নাম হ'ল কবচ কাপোৰ। উঙ সোণসপা মানে কি? সোণসপা মানে হৈছে নৈৰ বাৰীৰ পৰা সোণ উৎপাদন কৰা এক পদ্ধতি বা ব্যৱস্থা। প্ৰথম গুণাকটীয়া কি? গুণাকটীয়া হৈছে আহোম যুগত সৃষ্টি হোৱা এটা খেলৰ নাম, যিয়ে কাপোৰত গুণাৰ ফুল বচা কাম জানিছিল। কুৱেশ্যন নম্বৰ দ্বিতীয় লোৱা মাটি কি? লোৱা মাটি হৈছে লোৰ আকৰ মিহলি হৈ থকা মাটি। কুৱেশ্যন নম্বৰ ঠেকৰ কি? লোৰে নিৰ্মিত কিছুমান বস্তুৰ ওপৰৰ আৰু তলৰ দুয়োটাকে ভাগক যেতিয়া যোৰা লগোৱা হয় তাকে ঠেকৰ বোলে। যেনে পালকি। খাটাং কি? খাটাং হ'ল এক প্ৰকাৰৰ শকত বেতৰ বান্ধা, যি হাতী বান্ধিবলৈ ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 2 চমু টোকা লেখা। ক কাঁহ শিল্প। প্ৰাক আহোম যুগৰ সংগীতৰ বাদ্যযন্ত্ৰ যেনে বৰকাঁহ, কাঁহ, নানাবিধৰ তাল, ঘণ্টা, নুপুৰ, কিংকিণী আদি নাম পোৱা যায়। প্ৰাচীন চৰ্যাপদসমূহ লগতে প্ৰাচীন গ্ৰন্থ কালিকা পুৰাণ, যোগিনী তন্ত্ৰ, মাধৱ কন্দলী, ৰামায়ণ আদি বিভিন্ন প্ৰকাৰৰ কাঁহৰ সামগ্ৰীৰ উল্লেখ পোৱা যায়। চৰিত পুথিসমূহতো কাঁহৰ বিভিন্ন সামগ্ৰীৰ উল্লেখ আছে। মধ্যযুগৰ অসমত কাঁহ শিল্পই প্ৰসাৰতা লাভ কৰিছিল আৰু বিভিন্ন অঞ্চলত কাঁহ শিল্পৰ লগত জড়িত কঁহাৰসকলৰ আছিল। অসমৰ কাঁহৰ সকলো কাঁহ তৈয়াৰ কৰিবলৈ তাম আৰু ৰং মিহলাইছিল, কেতিয়াবা ৰূপো মিহলাইছিল। কাঁহ শিল্পৰ বাবে জুইশাল, কুণ্ডশাল, আমাঠনি, হাতুৰী, নিয়াৰী, শৰা, চাচনি, চেনি, ভাটি আদি আহিলা পাতিৰ প্ৰয়োজন হৈছিল। তাম শিল্প। তাম শিল্প অসমৰ প্ৰাচীন শিল্পসমূহৰ অন্যতম। প্ৰাচীন কামৰূপৰ ৰজাসকলৰ তামৰ ফলিকে ধৰি বিভিন্ন সামগ্ৰীৰ বিষয়ে বিভিন্ন গ্ৰন্থত পোৱা যায়। প্ৰাচীন শদিয়া তাম্ৰেশ্বৰী মন্দিৰৰ ছালখন তামেৰে নিৰ্মিত আছিল বুলি পোৱা যায়। প্ৰাক ব্ৰিটিছ যুগৰ অসমত তামৰ কলহ, ভোগজৰা, শৰাই, সঁফুৰা, টেমা, মন্দিৰৰ পূজাৰ বিভিন্ন সামগ্ৰী আদি বহু পৰিমাণে ব্যৱহাৰ হৈছিল। বিশুদ্ধ তামৰ আচবাবৰ উপৰিও তামৰ কলচী, শৰাই, সঁফুৰা বা অন্যান্য সামগ্ৰীৰ ওপৰত সোণ ৰূপৰ পাত বিশেষ উপায়েৰে মেৰিয়াই শিল্পীসকলে সামগ্ৰীসমূহ নতুন ৰূপ দিছিল। মধ্যযুগৰ অসমত প্ৰধানকৈ সমীপৱৰ্তী পাহাৰীয়া জনজাতিসকলৰ পৰা সংগ্ৰহ কৰা হৈছিল। পিতল শিল্প। প্ৰাচীন কালৰে পৰা অসমত পিতল ধাতুৰ ব্যৱহাৰ আছিল বুলি অনুমান কৰা হয়। পিতল শিল্পটো আহোম যুগত এটা গুৰুত্বপূৰ্ণ শিল্প আছিল। এই যুগত প্ৰায় সকলোতে পিতলৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। তামৰ সৈতে দস্তা মিহলি কৰি মিশ্ৰ ধাতু পিতল তৈয়াৰ কৰা হৈছিল। পিতল শিল্পীসকলে পিতল কাটি যোৰা লগাই ভাটিত গলাই নিয়াৰীত পিটি খুন্দি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হৈছিল।
মাটিৰ নিৰ্দিষ্ট সাজ তৈয়াৰ কৰি সেই সাজত গলিত পিতল ঢালিও বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হৈছিল। কমাৰ শালত ব্যৱহৃত প্ৰায়বোৰ সঁজুলিয়ে পিতল শালটোক ব্যৱহাৰ কৰা হৈছিল। খ লা তৈয়াৰ কৰা শিল্প। লা তৈয়াৰ কৰা শিল্পও প্ৰাচীন অসমৰ এক গুৰুত্বপূৰ্ণ শিল্প। কাষৰীয়া পাহাৰীয়া লোকসকলৰ পৰা লা সংগ্ৰহ কৰাৰ উপৰিও আহোমৰ ৰাজত্বকালত গছত লা পৰুৱা পুহিও লা তৈয়াৰ কৰা হৈছিল। বিভিন্ন প্ৰকাৰৰ ৰং দীৰ্ঘস্থায়ী কৰিবৰ বাবে লা ব্যৱহাৰ কৰাৰ উপৰিও মোহৰ ছাপ আদি ৰাজকীয় ঘোষণাপত্ৰত মাৰিবৰ বাবেও লা ব্যৱহাৰ কৰা হৈছিল। সেইদৰে বিভিন্ন ধাতুৰ বাচন বৰ্তনত সাজ আদি তৈয়াৰ কৰিবৰ বাবেও লাৰ প্ৰয়োজন হৈছিল। লা উৎপাদনৰ বাবে আহোম ৰাজ্যত লাগুংগী নামৰ এটা শিল বুৰঞ্জীত পোৱা যায়। ৰ তৈয়াৰ কৰা শিল্প। আহোম ৰাজত্বকালত সৰু বৰ পুখুৰীবোৰৰ পানী ফটফটীয়া কৰি ৰাখিবৰ বাবে পাৰত বা পাৰা নামৰ এবিধ পদাৰ্থ তৈয়াৰ কৰা হৈছিল। সাধাৰণতে বেলগছৰ আঠাৰ পৰা বিশেষ পদ্ধতিৰে এই ৰস তৈয়াৰ কৰা হৈছিল বুলি পোৱা যায়। তৈয়াৰ কৰা লোকসকল আহোম ৰাজত্বত ৰাসেন্দ্ৰ বৰুৱা নামৰ বিষয়াজনৰ তত্বাৱধানত আছিল। কুৱেশ্যন নম্বৰ 3 বোৱা কটা শিল্পৰ বিষয়ে এটি আলোচনা কৰা। সূতা বৈ কাপোৰ তৈয়াৰ কৰিবৰ বাবে সাজি উলিওৱা তাঁতশালখনৰ অসমীয়া শিপিনীৰ এক অসাধাৰণ শিল্পকৰ্ম। অসমীয়া তাঁতশালখনৰ লগত জড়িত বাঁহ বা কাঠেৰে তৈয়াৰ কৰা বিভিন্ন সঁজুলিবোৰৰ নামবোৰো আকৰ্ষণীয়। তাঁতৰ সূতা, তোলোঠা, ৰাচ, দুপতি, চালিমাৰি, বান্দৰী, নাচনী, গৰকা, মাকু, মহুৰা, চিৰি, শলি, চিপকাঠি, গেলেৰী কাঠি আদি অনেক সঁজুলিৰে অসমীয়া তাঁতশাল সাজি উলিওৱা হয়। তাঁত বোৱা আৰু সূতা কটা কাম দুটাক একেলগে বোৱা কটা বুলি কোৱা হয়। সকলো অসমীয়া নাৰীৰ বাবে বোৱা কটা কামটো প্ৰতিভা প্ৰদৰ্শনৰ কাম আছিল। ছোৱালীজনীক নিজৰ ঘৰতে মাক, বুঢ়ীমাক বা আন কাজী তিৰোতাই পৰ্যায়ক্ৰমে বোৱা কটাৰ কাম শিকাইছিল। বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী, সৰ্বেশ্বৰী কুঁৱৰী আদি ৰাণীয়ে ৰংপুৰৰ ৰাজধানীত ছোৱালীহঁতক বোৱা কটা শিকোৱাৰ কথা বুৰঞ্জীত পোৱা যায়। কুৱেশ্যন নম্বৰ 4 প্ৰাচীন অসমত সোণ কমোৱা পদ্ধতিৰ বিষয়ে এটি আলোচনা কৰা। নদ নদীৰ কোবাল সোঁতে নৈৰ গৰা খহাই যেতিয়া সিটো পাৰে বালিৰ চট পেলাই সোণ উৎপাদনত সুদক্ষ সোণোৱালসকলে গৈ সেই বালিৰ চট পৰীক্ষা কৰি বালিত সোণৰ চেকুৰা থকা গম পালে সেই ঠাইডোখৰতে সোণ কমোৱা বা সোণ চপাৰ বাবে বাহৰ পাতিবলৈ স্থিৰ কৰে। সোণ কমাব খোজা 4জন সোণোৱালে পাইক একগোট হৈ মুঠ বান্ধে। এই পাইক 4জনক পালি আৰু তেওঁলোকৰ পৰামৰ্শদাতাজনক পতি বোলা হৈছিল। প্ৰতিটো গোটে এখন দুৰণিত সোণ কমাইছিল। এই পালি 4জনৰ ভিতৰত এজনে বালি খান্দে, দুজনে লেহেৰিৰে বালি কঢ়িয়াই দুৰণিলৈ আনে আৰু এজনে সোণ ধুৱে। সোণ কমাবৰ বাবে নিৰ্বাচন কৰি লোৱা বালি চটটোত এডাল বাঁহৰ জোঙা মাৰিৰে তললৈ খুচিয়াই চায় আৰু তলত পোৱা টান বালিৰ চপৰা এচলা বাঁহত তুলি ওপৰলৈ আনি বালি চপৰাৰ সোণৰ চেকুৰা থকা যেন দেখিলে চটৰ কাষত বাঁহৰ সাজি পলম নকৰাকৈ সোণ কমাবলৈ আৰম্ভ কৰে। প্ৰথমে সোণোৱালসকলে সুঁতিৰ দ ঠাইডোখৰত ভেটা মাৰে। সৰু সুঁতি হ'লে বালিৰে আৰু ডাঙৰ সুঁতি হ'লে জোং জাবৰেৰে ভেটে। এইদৰে ভেটা মাৰিলে সোণ কমাব খোজা বালিৰ চটৰ ওপৰেদি পানীৰ সোঁতে পাক লৈ ওপৰৰ তৰপটো ধুই সোণ ঢেকুৰা মিহলি থকা বালিৰ তৰপটো উলিয়াই দিয়ে। ইয়াৰ পিছত সোণোৱালসকলে ভেটাটো ভাঙি সেই সোণৰ চেকুৰা মিহলি বালিৰ কাঠৰ লেহেটি এখনেৰে কঢ়িয়াই আনি এটা পাচিত ভৰাইহি। এই পাচিটোৰ বালিবোৰ এইবাৰ কাঠৰ দুৰণিখনৰ ওপৰত থোৱা বান এখনত বাকি দিয়েহি। ইয়াৰ পাছত এজনে এখন হাতেৰে ফুটা কলহৰ জালেৰে পানী বাকি আনখন হাতেৰে বালিবোৰ লৰাই তাত থকা খেৰ কুটাবোৰ চাফা কৰে। এইদৰে বালিবোৰ ধুই থাকোঁতে তলত থকা দুৰণিখন বালিত আৰু পানীৰে ভৰি পৰে।
কুৱেশ্যন নম্বৰ 5 প্ৰাচীন অসমৰ ৰূপশিল্পৰ বিষয়ে এটি আলোচনা কৰা। অসম দেশ ৰূপশিল্পতো চহকী আছিল। প্ৰাচীন কামৰূপ ৰাজ্যৰ তামৰ ফলি সংস্কৃত আৰু পুৰণি অসমীয়া সাহিত্য বুৰঞ্জী চৰিত পুথি আদিত ৰূপৰ ব্যৱহাৰ উল্লেখ পোৱা যায়। পুৰণি অসমৰ ধনশিৰি ডিগ্ৰুং দৈয়াং দিছৈ আদি নৈসমূহ ৰূপখপা বা ৰূপ কমোৱাৰ বাবে প্ৰখ্যাত আছিল। এই নদীসমূহৰ বালিৰ পৰা সোণৰ চেকুৰা সংগ্ৰহ কৰি বা ৰূপ কমাই ৰূপ উৎপাদন কাৰ্যত ৰূপোৱাল বা ঠেঙাল খেলৰ লোকসকল নিয়োজিত আছিল। ৰূপ কমোৱা বা ৰূপখপা পদ্ধতিটো সোণ কমোৱা পদ্ধতিৰ সৈতে প্ৰায় একেই আছিল। ৰূপোৱাল পাইকসকল ৫-৬জনীয়া দলৰ একোটা গোট হৈ নৈৰ বালি পৰীক্ষা কৰি ৰূপৰ ঢেকুৰা পালে সেই ঠাইত ৰূপ খপিবলৈ আয়োজন কৰিছিল। এওঁলোকৰ দলৰ নেতাজনক দলৈ বা আৰু বাকীসকলক পালি বোলা হৈছিল। দল সোণ কমোৱা দৰে ৰূপ কমাবলৈও কাঠৰ দুৰণি লেহতি কাঠৰ চৰিয়া আদি সঁজুলিৰ প্ৰয়োজন হৈছিল। পালিসকলে বালি খান্দি লেতেৰা বালি কঢ়িয়াই কাঠৰ দুৰণিত বালি ধুই ৰূপৰ ঢেকুৰা পৃথক কৰি ৰূপ উৎপাদন কৰিছিল। এনেকৈ নিজ দেশত ৰূপ উৎপাদন হোৱাৰ উপৰিও বৰখামতি অঞ্চলৰ পৰাও ৰূপ আমাৰ দেশলৈ আহিছিল আৰু চিংফৌসকলৰ জৰিয়তে চীন দেশৰ পৰাও ৰূপ আহিছিল। মিচিমি নিচি আদি অন্যান্য পাহাৰীয়া জনজাতিসকলেও বিভিন্ন সময়ত ৰূপৰ যোগান ধৰিছিল। অসমীয়া শিল্পীয়ে ৰূপৰ পৰা নানা অলংকাৰ বাচন বৰ্তন মূৰ্তি আৰু অন্যান্য সামগ্ৰী তৈয়াৰ কৰিছিল। আহোম স্বৰ্গদেউসকলে টকাশালত নানা নিৰিখৰ ৰূপৰ মোহৰ মাৰিছিল। কোচ ৰাজ্যতো ৰূপৰ নাৰায়ণী মোহৰ মৰোৱা হৈছিল। তদুপৰি সোণৰ দৰে ৰূপালী পানী চৰাই আৰু পাত সলাই বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হৈছিল।